আপোনালোক সদৌতি লেকিন আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ শিৱসাগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সদৌ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় জাতীয় উৎসৱ বিশু আৰু হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আজি এই প্ৰেছ মিটত মোৰ লগত উপস্থিত আছে সদৌ শিৱসাগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সন্মানীয় যুটীয়া সম্পাদকদ্বয় শান্তনু বৰা আৰু ৰাজকমল দত্ত, আমাৰ অন্যতম এজন উপসভাপতি সাংকবজ্যোতি শইকীয়া, জিলাৰ সহকাৰী সাধাৰণ সম্পাদক কৈশৱ বৰা আৰু মুখ্য সাংগঠনিক সম্পাদক অভিলাষ বৰা। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আমি আপোনালোকৰ জৰিয়তে নিৰ্বাচন কেন্দ্ৰিক যি চিন্তা চৰ্চা চলি আছে তাত আমাৰ স্থিতিটো আজি আপোনালোকৰ মাধ্যমেৰে আমি স্পষ্ট কৰিব বিচাৰিছো যে বিগত দিনসমূহত আমি দেখিবলৈ পাইছো যেতিয়া 2014 চনত NDAৰ সমৰ্থিত প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উজনি নামনি প্ৰতিটো অঞ্চলতে তেওঁলোকে জনগোষ্ঠীয় যি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি তেওঁলোকে নিৰ্বাচনী সভা আয়োজন কৰিছিল। নিৰ্বাচনী সভাত তেওঁলোকে কৈছিল যেতিয়াই বিজেপিয়ে শাসনৰ বাগজৰীডাল তেওঁলোকে ধৰিব পাব তেতিয়াই কিন্তু তেওঁলোকে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে ত্বৰান্বিত কৰিব। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালো যে এই কেন্দ্ৰীয় চৰকাৰখনে বা ৰাজ্য চৰকাৰখনে কোনো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে। বিভিন্ন সময়ত আমি দিল্লীৰ যন্ত্ৰ মন্ত্ৰৰ আন্দোলনৰ কাৰ্যসূচী লৈছো, জনজাতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰ লগতো আমি আলোচনা কৰিছো, তেওঁলোকে কিন্তু পিছ হুহুকা নীতিৰে আমাক আভুৱা ভাৰি ৰাখিলে। গতিকে আমি জনাব বিচাৰিছো যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক যি তেওঁলোকে প্ৰতাৰণা কৰিছে তাৰ প্ৰত্যুত্তৰ এবাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে নিশ্চয়কৈ দিব। বিগত সময়ত আপোনালোকে জানে যে 2021 নিৰ্বাচনী বৈতৰণী বিধানসভা যেতিয়া নিৰ্বাচন হৈছিলে তাৰ পাক মুহূৰ্তত কণা সাহস পতান দিয়াৰ দৰে তেওঁলোকে অবিভক্ত গোৱালপাৰা জিলাৰ 4খন জিলাত তেওঁলোকে কমতাপুৰ সাহিত্য শাসিত পৰিষদ নামৰ এখন পৰিষদ গঠন কৰি কোচ ৰাজবংশীসকলক আগুৱা পাৰিলে। কোচ ৰাজবংশী উন্নয়ন পৰিষদ নামৰ এখন পংগু পৰিষদ গঠন কৰি তেওঁলোকে কোচ ৰাজবংশীসকলক আগুৱা পাৰিবলৈ বিচাৰিছে আৰু এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠী কোনো কাৰণতে আশ্বস্ত নহয়। আমি আপোনালোকক জনাব বিচাৰো 1996 চনত ৰাষ্ট্ৰপতি অধ্যাদেশ যোগে 3খন অধ্যাদেশৰ জৰিয়তে আমাক কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিছিল। সেই সময়ৰ আছুৰ নেতা তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক ৰাতিৰ ভিতৰতেই তেওঁ পৰীক্ষ পৃষ্ঠপোষকতাত ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন গঠন কৰি পিনি কোচ ৰাজবংশী যি জনজাতিকৰণ প্ৰক্ৰিয়া ইয়াত তেওঁলোকে বাধা আৰোপ কৰিছিলে। সেই সময়ত বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ সেই সময়ৰ অধিবক্তা আমাৰ ৰঞ্জন গগৈদেৱে কোচ ৰাজবংশী জনগোষ্ঠীটো হৈ পিনি উচ্চ ন্যায়ালয়ত সেই কেছটো বিনা পাৰিতোষিকে আমাৰ হৈ পিনি তেওঁ যুঁজ দিছিলে। আমি পৰৱৰ্তী সময়ত আমি সেই কেছটো আমি জিকিবলৈ সক্ষম হৈছিলো। শেহতীয়াকৈ মন্ত্ৰী ৰণোজ পেগুৱে তেওঁ ক'ব বিচাৰিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টো কোনো ধৰণৰ ইছ্যু নহয় বুলি কৈছে। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই তেওঁ কঠোৰ ভাষাৰে হকিয়াই দিব বিচাৰিছো তেওঁ যাতে কোচ ৰাজবংশীৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণৰ এই আৱেগৰ লগত জড়িত হৈ থকা বিষয়টো কোনো কাৰণতে যাতে তুচ্ছ তাচ্ছিল্য নকৰে। আমি ইয়াৰ দ্বাৰা এটা অনুভৱ কৰিব পাৰিছো যে বিজেপিৰ বৰ্তমানৰ ডিব্ৰুগড়ৰ পৰা যি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী শিক্ষামন্ত্ৰী ৰণোজ পেগু কোচ ৰাজবংশী বিৰোধী হয় আৰু তেওঁলোকক আমি শীঘ্ৰেই বৰ্জন কৰাৰ আমি পোষকতা কৰিছো। আমি আপোনালোকক জনাব বিচাৰিছো যে ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীজনে কোচ ৰাজবংশীসকলক অৱহেলা কৰিছে। 2021 চনত আপোনালোকে নিশ্চয়কৈ জানে যে ৰাজ্য চৰকাৰে প্ৰতি বছৰে কোচ ৰাজবংশী যি বিশ্ব মহাবীৰ চিলাৰায়ৰ নামত তেওঁলোকে এটা দিৱসটো তেওঁলোকে উদযাপন কৰে। শেহতীয়া বিগত 2021 বৰ্ষত আমাৰ সকলোৱে শ্ৰদ্ধাৰ আদৰৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাক 2021 চনত বিশ্ব মহাবীৰ বঁটাটো প্ৰদান কৰা হৈছিল। তাৰ পিছৰ পৰ্যায়ত কিন্তু আজি 2024লৈকে এই 3টা বছৰ কোনো ধৰণৰ তেওঁলোকক বঁটা প্ৰদান কৰা নহল। স্বয়ং মুখ্যমন্ত্ৰীজনে ৰাজ্য চৰকাৰে উদযাপন কৰা যি বিশ্ব মহাবীৰ চিলাৰায় দিৱস সেই দিৱসটোত তেওঁ উপস্থিত থাকিবলৈ তেওঁ আহৰি নাই। গতিকে মুখ্যমন্ত্ৰীজনৰ আৰু এই বিজেপি দলটো কোচ ৰাজবংশীৰ প্ৰতি কেনেধৰণৰ সদিচ্ছা আছে আমি ইয়াৰ দ্বাৰা অনুভৱ কৰিব পাৰিছো। গতিকে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই সদৌ শিৱসাগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি আমি এটা সিদ্ধান্ত লৈছো যে আমি আমাৰ সৰ্বসাধাৰণ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজ তথা অন্য 5 জনগোষ্ঠীৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছো যে 6 জনগোষ্ঠীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত, জনগোষ্ঠীটো উত্তৰণৰ স্বাৰ্থত, জনগোষ্ঠীটো ন্যায্য প্ৰাপ্তিৰ যি আমাৰ দাবী আমি যি সংগ্ৰাম কৰি আহিছো তাৰ স্বাৰ্থত, কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি গৌৰৱশালী ইতিহাসৰ স্বাৰ্থত
এইবাৰ কোচ ৰাজবংশীসকলক আমি বিবেক ভোট দিবলৈ আমি অনুৰোধ জনাইছো। আমি আপোনালোকৰ জৰিয়তে ইয়াকো ক'ব বিচাৰো যে চৰকাৰ আহিব আৰু যাব, কিন্তু এই গৌৰৱশালী জনগোষ্ঠীটো জীয়াই থাকিব লাগিব। অন্য জনগোষ্ঠীৰ সমানে সমানে আমি আগবাঢ়ি যাব লাগিব। এইখন চৰকাৰে কিন্তু কোনো ধৰণৰ এক সদুত্তৰ দিব নোৱাৰিলে কোচ ৰাজবংশী ভৱিষ্যতৰ উত্তৰণৰ ক্ষেত্ৰত বা শৈক্ষিক দিশতে হওক বা বিভিন্ন দিশত কোনো ধৰণৰ লেখত ল'বলগীয়া কোনো ধৰণৰ কাম তেওঁলোকে কৰিব নোৱাৰিলে। গতিকে আমি আপোনালোকৰ জৰিয়তে এই কোচ ৰাজবংশী ৰাইজক এই অনুৰোধ জনাব বিচাৰিছো। শেহতীয়াকৈ আপোনালোকে সকলোৱে জানে মাজুলীৰ কোনো এক অঞ্চলত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ জনৈক নাৰায়ণ দেৱে চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু আক্ৰাচুৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আন এটা গোটৰ এজন স্বয়ম্ভূ সভাপতিৰ পৰোক্ষ পৃষ্ঠপোষকতাত কোচ ৰাজবংশীসকলক লৈ পিনি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে তেওঁলোকে এখন জনসভা আয়োজন কৰিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনসভা আয়োজন কৰি তেওঁলোকে কি বুজাব বিচাৰিছে চৰকাৰী শাসকীয় গোষ্ঠীৰ মন্ত্ৰী বিধায়কক লগত লৈ পিনি সকলক পণবন্দী কৰিবলৈ তেওঁলোকক কোনো কাৰণতে কোনেও তেওঁলোকক ঠিকা দিয়া নাই। গতিকে তেওঁলোক স্বয়ম্ভূ নেতা হৈ পিনি এনেধৰণৰ কাৰুকাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আমি অনুৰোধ জনাইছো। আমি ভিতৰুৱাভাৱে গম পাইছো চৰকাৰৰ লগত বৃহৎ ধনৰ লেনদেন কৰি পিনি তেওঁলোকে এনেধৰণৰ কৰ্মকাণ্ড কৰিছে। শিৱসাগৰতো তেনেধৰণৰ কাৰ্যসূচী লোৱাৰ কথা হৈছিল, কিন্তু সদৌ শিৱসাগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিৰুদ্ধত তেওঁলোকে এই কাৰ্যসূচী শিৱসাগৰত তেওঁলোকে সফল ৰূপায়ণ কৰিবলৈ সক্ষম নহল। গতিকে আমি সমূহ কোচ ৰাজবংশী ৰাইজ আৰু 6 জনগোষ্ঠীয় ৰাইজক পুনৰবাৰ যে বিবেক ভোটেৰে যে আমাৰ জনগোষ্ঠীসমূহৰ যি দাবী আছে, যি দাবীসমূহ যিজন সাংসদে সংসদত বলিষ্ঠ ৰূপত উত্থাপন কৰিব পাৰিব প্ৰত্যক্ষভাৱে পৰিব। আমি যেতিয়া কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰীৰ লগত আমি আলোচনাত বহিছিলো যোৱা বছৰৰ শেষৰ ফালে, তেতিয়া তেওঁ আমাক জানিব দিছিলে যে অসম চৰকাৰৰ পৰা প্ৰতিবেদন পালেই তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণটো কৰিব পাৰিব। কিন্তু বিপৰীত স্থিতিত মুখ্যমন্ত্ৰীজনে ট্ৰাইবেল সংঘৰ কথা কয়। আজি আমি সুধিব বিচাৰিছো যে ট্ৰাইবেল সংঘক যেতিয়া এক্সিষ্টিং বৰ্তমান যিসকল ট্ৰাইবেল বৰ্তমান পজিশ্যন লৈ আছে, শিডিউল ট্ৰাইবৰ ষ্টেটাছ লৈ আছে, সেইসকলক শিডিউল ট্ৰাইব ষ্টেটাছ দিওঁতে কোচ ৰাজবংশীসকলক সোধা হৈছিল নি বা অন্য আমাৰ 6 জনগোষ্ঠীয় লোকসকলক পৰা NOC লোৱা হৈছিল নেকি? যে অনৰ্থক কথাৰে মুখ্যমন্ত্ৰীজনে এই বিষয়টো বহু কৌশলগতভাৱে তেওঁলোকে পিছুৱাই থাকে। আমি যেতিয়া শেহতীয়াকৈ নতুন যিখন এছেম্বলি হাউচ হৈছে তাত আমি তেওঁলোকৰ লগত আলোচনাত বৈঠকত মিলিত হৈছিলো। তেওঁ কৈছিলে যে জয়ন্ত মল্ল বৰুৱাক তেওঁ দায়িত্ব দিছিলে আমাৰ সকলোৰে আগতে যে ট্ৰাইবেল সংঘৰ লগত তেওঁ অতি সোনকালেই এখন বৈঠক কৰিব আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ এই বিষয়টো এটা সিদ্ধান্ত তেওঁলোকে দিব। কিন্তু আজিকো প্ৰতি কোনো ধৰণৰ সিদ্ধান্ত তেওঁলোকে দিব নোৱাৰিলে। যিকোনো প্ৰকাৰে এই বিষয়টো তেওঁলোকে পিছ হুহুৱাই ৰাখিব বিচাৰিছে আৰু কোচ ৰাজবংশী বা 6 জনগোষ্ঠীয় মানুহক আভুৱা ভৰাৰ এক প্ৰক্ৰিয়াই অতীতৰ দিনৰ পৰা কংগ্ৰেছ দিনতো চলিছিলে, অগবৰ দিনতো চলিছিলে। বিজেপিয়ে সেই একে ৰাস্তাই একে পন্থাই তেওঁলোকে এই পথটো অৱলম্বন কৰি পিনি কোচ ৰাজবংশীসকলৰ কোচ ৰাজবংশীয় 6 জনগোষ্ঠীসকলৰ ৰাইজৰ ভোটটো নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ তেওঁলোকে আহিলা হিচাপে ব্যৱহাৰ কৰিছে। বাকী তেওঁলোকৰ কোচ ৰাজবংশীসকলক বা 6 জনগোষ্ঠীক দিবলৈ তেওঁলোকৰ কোনো ধৰণৰ সিদ্ধান্ত তেওঁলোকৰ বৰ্তমানৰ হাতত নাই।